নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ চতুৰ্থ অধ্যায়ৰ নতুন এটা অংশ এই অংশত আমি অনুশীলনী 4.1 ৰ প্ৰশ্নবোৰ সমাধান কৰিম ইয়াতে আমাক কি দিয়া আছে প্ৰথমতে দিয়া আছে তলৰ চতুৰ্ভুজবোৰ অংকন কৰা চতুৰ্ভুজ PQRS যত QR = 4.5 cm PS = 5.5 cm RS = 5 cm কৰ্ণ PR = 5.5 cm আৰু কৰ্ণ QS = 7 cm ইয়াতে আমাক কি দিয়া আছে পাঁচটা যোগ দিয়া আছে আমি জানো যে যেতিয়া আমি চতুৰ্ভুজ অংকন কৰো আমাক যিকোনো পাঁচটা যোগ দিব লাগে এতিয়া পাঁচটা যোগ আমাক কি দিয়া আছে দুডাল কৰ্ণৰ যোগ আৰু তিনিটা বাহুৰ যোগ দিয়া আছে এতিয়া আহাচোন আমি এই পাঁচটা যোগৰ সহায়েৰে চতুৰ্ভুজ অংকন কৰো প্ৰথমতে আমি কি আঁকিলো RS = কিমান দিয়া আছে RS = 5 cm RS এটো হল 5 cm CM বুলি লিখিছো এটো কি হল আমাৰ চতুৰ্ভুজৰ এটা বাহুৰ যোগ RS আৰু চতুৰ্ভুজৰ নাম কি আছিল PQRS তাৰ মানে আমি RS পালো তো P আৰু Q শীৰ্ষবিন্দুটো ক'ত থাকিব হয়তো ইয়াত নাইবা ইয়াত কৰবাত থাকিব এতিয়া আমি P শীৰ্ষবিন্দু পাবৰ কাৰণে কি কৰিব লাগিব R বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিম আৰু S বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিম তা R বিন্দুত কেন্দ্ৰ কৰি কিমান R বিন্দুত কেন্দ্ৰ কৰি আমি 5.5 R বিন্দুটো কেন্দ্ৰ কৰি 5.5 আৰু S বিন্দুটো কেন্দ্ৰ কৰি কিমান 5.5 ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ আঁকিম এতিয়া আমি কম্পাসৰ সহায়েৰে 5.5 ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিলো এটো S বিন্দুটো কেন্দ্ৰ কৰি কিমান S বিন্দুত কেন্দ্ৰ কৰি এটা 5.5 ব্যাসাৰ্ধৰ বৃত্তচাপ এটা আঁকিম আঁকিলো এতিয়া চোৱা এই R বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপ আৰু S বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপ দুটা কি কৰিলে কটাকটি কৰিলে আৰু এইটোৱে হল আমাৰ P বিন্দু এতিয়া আমি কি কৰিম PR আৰু PS সংযোগ কৰি দিম সংযোগ কৰি দিলো এতিয়া আমি Q বিন্দুৰ অৱস্থান উলিয়াব লাগিব Q বিন্দুৰ অৱস্থান উলিয়াব লাগিলে আমি কি জানিব লাগিব ইয়াতে আমি এটা বৃত্তচাপ আঁকিম কোড কেন্দ্ৰ কৰি আমি RS ৰ মানো বহুৱাইছো এতিয়া আমাৰ কি মান বাকি থাকিলে ইয়াতে QR আৰু QS QR কিমান হয় QR 4.5 তাৰ মানে R বিন্দুত কেন্দ্ৰ কৰি আমি কিমান 4.5 ব্যাসাৰ্ধৰ এটা
বৃত্তচাপ আঁকিম R বিন্দুত কেন্দ্ৰ কৰি 4.5 4.5 4.5 আৰু নেক্সট কি আছে QS QS টো কিমান আছে 7 সেন্টিমিটাৰ মানে QS বিন্দুত কেন্দ্ৰ কৰি S বিন্দুত কেন্দ্ৰ কৰি আমি কিমান সেন্টিমিটাৰ আঁকিব লাগিব 7 সেন্টিমিটাৰ আঁকিলো এই দুটা আমি কি আঁকিলো এটা R বিন্দুৰ পৰা 4.5 ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিলো আৰু S বিন্দুৰ পৰা 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিলো এই দুটা বৃত্তচাপে কি কৰিলে এটা বিন্দুত কটাকটি কৰিলে ইয়াক কি নাম দিম আমি Q বিন্দু এতিয়া আমি কি সংযোগ কৰিম RQ আৰু QS আমি সংযোগ কৰিলো এতিয়া চাচোন আমাক যি কেটা যোগ দিছিলে সেই যোগ কেটা ব্যৱহাৰ কৰি আমি বৃত্তচাপ আঁকিলো আৰু P আৰু Q ৰ বিন্দু দুটাৰ অৱস্থান পালো এতিয়া আমাৰ চতুৰ্ভুজটো সম্পূৰ্ণ হৈছে নেকি চতুৰ্ভুজটো এতিয়া সম্পূৰ্ণ হোৱা নাই এতিয়া আমি কি যোগ কৰিব লাগিব P আৰু Q আমি P আৰু Q বিন্দু সংযোগ কৰি দিলো সংযোগ কৰি আমি কি পালো চতুৰ্ভুজটো পালো এতিয়া আমি মানখিনি বহাই দিম PS ৰ মান কিমান আছিলে 5.5 সেন্টিমিটাৰ 5.5 সেন্টিমিটাৰ আৰু RQ ৰ মান কিমান আছিলে RQ বা QR ৰ মান কিমান আছিলে 4.5 সেন্টিমিটাৰ 4.5 সেন্টিমিটাৰ আৰু নেক্সট আমাৰ কৰ্ণ দুটাৰ যোগ কিমান দিয়া আছিলে PR ৰ যোগ দিয়া আছিলে 5.5 সেন্টিমিটাৰ আৰু QS ৰ যোগ দিয়া আছিলে 7 সেন্টিমিটাৰ PR এটো হ'ব 5.5 সেন্টিমিটাৰ আৰু PS আছিলে আমাৰ 7 সেন্টিমিটাৰ 1 2 3 4 5 আমাৰ কি হল পাঁচটা জোখৰ সহায়েৰে আমি কি কৰিলো এটা চতুৰ্ভুজ অংকন কৰিলো এতিয়া অংকন প্ৰণালীটো চাও আহাচোন কি আছিলে স্কেলৰ সহায়েৰে RS 5 সেন্টিমিটাৰ ৰেখাখণ্ড অঁকা হল প্ৰথমতে আমি কি কৰিছিলো RS আমি অংকন কৰিছিলো তাৰ পিছত কি কৰিছিলো R বিন্দুত কেন্দ্ৰ কৰি 5.5 ব্যাসাৰ্ধৰ বৃত্তচাপ আৰু S বিন্দুত কেন্দ্ৰ কৰি 5.5 ব্যাসাৰ্ধৰ বৃত্তচাপ অংকন কৰা হল আৰু বৃত্তচাপ দুটাই ছেদ কৰা বিন্দুটোৱে হল P বিন্দু তাৰ পিছত কি কৰিছিলো PS আৰু RP আমি সংযোগ কৰি কি কৰিছিলো এইটো আমি বিন্দু পাইছিলো তাৰ পিছত PR আৰু PS কি কৰিছিলো আমি সংযোগ কৰিছিলো নেক্সট স্টেপত কি কৰিছিলো নেক্সট স্টেপত কৰিছিলো R বিন্দুত কেন্দ্ৰ কৰি 4.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ আৰু S বিন্দুত কেন্দ্ৰ কৰি 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ অংকন কৰা হল বৃত্তচাপ দুটাই ছেদ কৰা বিন্দুটো হল Q তাৰ পিছত কি কৰিছিলো RQ আৰু QS আমি সংযোগ কৰিছিলো আমি সংযোগ কৰাৰ পিছত আমি কি পালো আমি সংযোগ কৰি আমি তিনিটা বাহুৰ পালো তাৰ পিছত আমাৰ শেষত কি থাকি গৈছিলে PQ শেষৰ আমি কি আছিলে শেষৰ বিন্দু দুটা মানে শেষৰ যিটো বাহু হেতু কি আছিলে P বিন্দু আৰু Q বিন্দুক আমি কি কৰিছিলো সংযোগ কৰিছিলো সংযোগ কৰি আমি কি পালো PQRS চতুৰ্ভুজটো আমাৰ সম্পূৰ্ণ কৰা হল
এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সটত কি আছে? সামন্তৰিক EFGH য'ত FG 7 চেণ্টিমিটাৰ, GH 5.5 চেণ্টিমিটাৰ আৰু HF 8.5 চেণ্টিমিটাৰ আমাক কি দিয়া আছে? জোখ দিয়া আছে। এতিয়া আমি কি কৰিব লাগিব? আমি ইয়াৰ পৰা আমি এটা সামন্তৰিক আঁকিব লাগিব। আমরা কি জানো? সামন্তৰিকৰ কি হয়? পৰস্পৰ বিপৰীত বাহুবোৰ সমান হয়। গতিকে আমাক ইয়াতে কি দিয়া আছে? HF। HF টো কি হয়? HF টো আমাৰ কৰ্ণ। আৰু কৰ্ণৰ জোখ কিমান দিয়া আছে ইয়াতে? 8.5। যদি এইটো এটা সামন্তৰিক হয়, এইটো কি হ'ব? এইটো যদি HF, আমাক কি হৈছে? কৰ্ণটো HF। এইটো কি হ'ব? EFGH। তাৰমানে আমাক কিহৰ মান দিয়া আছে? FG কাৰ সমান হ'ব? EHৰ সমান হ'ব। এইটো মান কিমান হ'ব? 7 চেণ্টিমিটাৰ। আৰু নেক্সট কাৰ দিয়া আছে? GH ইকুৱেল টু কাৰ সমান হ'ব? EFৰ সমান হ'ব। আৰু ইয়াৰ জোখ কিমান হ'ব? 5.5 চেণ্টিমিটাৰ। এতিয়া আমি প্ৰথমতে কাৰ জোখ আঁকি লওঁ? কৰ্ণ HFৰ। প্ৰথমতে দীঘলকে ৰেখাখণ্ড আঁকি লৈছো। আমি কি কৰিম? এইটো নাম দিছো H। আৰু H বিন্দুত কেন্দ্ৰ কৰি 8.5 চেণ্টিমিটাৰ এটা বৃত্তচাপ আঁকিলো। এইটো কি নাম দিলো? এইটো হ'ব F। আৰু এইটো কিমান আছিলে? 8.5 চেণ্টিমিটাৰ। এই কি পালো? H আৰু F। এতিয়া আমাৰ সামন্তৰিকটোৰ নাম কি আছিলে? সামন্তৰিকটোৰ নাম আছিলে EFGH। HF পালো, E আৰু G। E আৰু G টো ক'ত হ'ব? যদি E টো ইয়াত হয়, G টো ইয়াত হ'ব, আৰু যদি G টো ইয়াত হয়, E টো তাতে হ'ব। এতিয়া আমাক কি কৰিব লাগিব? GH। আমি H বিন্দুত কেন্দ্ৰ কৰি GH কিমান হ'ব? 5.5। আৰু EFO কিমান হ'ব? 5.5। GH 5.5 মানে ইয়াৰ পৰা আমি এটা বৃত্তচাপ আঁকিম। 5.5। আকৌ GFৰ মান কিমান হ'ব? GFৰ মান হ'ব 7 চেণ্টিমিটাৰ। আমি কি কৰিম? এইটো ইয়াতে লৈ যাম। ইয়াতে আমি 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা কি আঁকিলো? বৃত্তচাপ আঁকিলো। এতিয়া কি হ'ল? H বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপে F বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপ কি কৰিলে? পৰস্পৰে কটাকটি কৰিলে। আৰু এইটোৰ নাম কি দিছো আমি? G বিন্দু। এতিয়া আমি কি কৰিম? এই দুটা সংযোগ কৰিম। নেক্সট এইটো
সংযোগ কৰিলো আৰু ইয়াৰ আমি জোখবিলাক লিখি দিছো এইটো আছিলে 5.5 সেন্টিমিটাৰ এইটো আছিলে 7 সেন্টিমিটাৰ এতিয়া আমি কি কৰিম আকৌ F বিন্দুত কেন্দ্ৰ কৰি 5.5 এটা 5.5 5.5 বৃত্ত চাপ আঁকিম 5.5 ব্যাসাৰ্ধৰ এটা বৃত্ত চাপ আঁকিলো আকৌ ইয়াৰ পৰা কিমান 7 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ এটা বৃত্ত চাপ আঁকিলো আৰু এইটো কটাকটি কৰা বিন্দুটোৰ নাম কি হল ই বিন্দু এতিয়া আমি কি কৰিম এই দুটা সংযোগ কৰি দিম আৰু এইটো হ'ব 5.5 এইটো হ'ব 7 সেন্টিমিটাৰ এইটো হ'ব 5.5 সেন্টিমিটাৰ আমি পাই গলো আমাক আঁকিবলগীয়া আমি কি পালো সামন্তৰিকটো আমি পাই গল এতিয়া আমি অঙ্কন প্ৰণালীটো চাও আহাচোন এতিয়া আমি সামন্তৰিকৰ কৰ্ণস্থান নিশ্চিত কৰিম 8.5 সেন্টিমিটাৰতকৈ অলপ দীঘল ৰেখাখণ্ড আঁকিম হেহে কম্পাছৰ সহায় লৈ H বিন্দু কেন্দ্ৰ কৰি 8.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিম বৃত্তচাপটো ৰেখাখণ্ডক F বিন্দুত কটা বুলি ধৰি ললো আৰু HF = 8.5 সেন্টিমিটাৰ আমি প্ৰথমতে কি কৰিছো প্ৰথমতে আমি এই অলপমান দীঘল এডাল ৰেখাখণ্ড আঁকি লৈছো তাৰ পিছত H বিন্দু কেন্দ্ৰ কৰি 8.5 ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিছো যিয়ে ৰেখাখণ্ডডালক F বিন্দুত কাটিছে আৰু ইয়াৰ দৈৰ্ঘ্য আমি কিমান পালো 8.5 নেক্সট স্তৰত কি হৈছে H বিন্দু কেন্দ্ৰ কৰি HF ৰেখাখণ্ডৰ ওপৰত 5.5 ব্যাসাৰ্ধৰ এটি বৃত্তচাপ অঙ্কন কৰা হল আৰু F বিন্দু কেন্দ্ৰ কৰি 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটি বৃত্তচাপ অঙ্কন কৰা হল এই চাপটোৱে আগৰ বৃত্তচাপক ছেদ কৰা বিন্দুটো হল G বিন্দু HG আৰু H আমি সংযোগ কৰিলো আমি কি কৰিছিলো ইয়াতে আমি Hত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিছিলো যেটো 5.5 সেন্টিমিটাৰ আৰু F বিন্দুত কেন্দ্ৰ কৰি এটা 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিছিলো হে বৃত্তচাপটো কটাকটিটো কৰা বিন্দুটোৰ নাম হল G বিন্দু আৰু কি হল এই দুটা আমি কি কৰিলো সংযোগ কৰি দিলো এই বাহু দুটা আমি সংযোগ এই শীৰ্ষ বিন্দুবোৰ সংযোগ কৰি ইয়াতে কি পালো আমি সামন্তৰিকৰ দুটা বাহু পালো নেক্সট স্টেপত আমি কি লিখিছে এতিয়া ই বিন্দুৰ অৱস্থান নিৰ্ণয় কৰিব লাগিব ই বিন্দুটো জি বিন্দুৰ বিপৰীত দিশত থাকিব গতিকে H বিন্দু কেন্দ্ৰ কৰি জি বিন্দুৰ বিপৰীত দিশত 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঙ্কন কৰা হল আৰু H বিন্দুত কেন্দ্ৰ কৰি 5.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঙ্কন কৰা হল বৃত্তচাপটো আগৰ বৃত্তচাপটোক ছেদ কৰা বিন্দুটোৱে হল এই বিন্দু HC আৰু HF সংযোগ কৰি EFGH সামন্তৰিকটো সম্পূৰ্ণ কৰা হল এতিয়া তোমালোকক কি কৈছে F বিন্দুত কেন্দ্ৰ কৰি কি কৰিছো আমি F বিন্দুত কেন্দ্ৰ কৰি 5.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিছো আৰু H বিন্দুত কেন্দ্ৰ কৰি 5.5 সেন্টিমিটাৰ এটা কি F বিন্দুত কেন্দ্ৰ কৰি 5.5 সেন্টিমিটাৰ আৰু H বিন্দুত কেন্দ্ৰ কৰি 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিছো এই দুটা বৃত্তচাপে কটাকটি কৰা বিন্দুটো কি হল এই বিন্দু তাৰ পিছত HEFE সংযোগ কৰি দিলে আমি কি পালো আমি সামন্তৰিকটো আমাৰ কি কৈছে সামন্তৰিকটো আমাৰ সম্পূৰ্ণ কৰা হল আজিৰ অংশত আমি এই দুটাই
এটা সামন্তৰিক আৰু এটা চতুৰ্ভুজ অংকন কৰিলোঁ। পৰৱৰ্তী অংশত আৰু আমি চতুৰ্ভুজ অংকন কৰিম। আজিৰ কাৰণে ধন্যবাদ।